তো গাইছ এতিয়া এইটো ৰাস্তাইদি যায় এইফালে দেখিব পাইছা বিল্ডিংবিলাক এইফালে আছে বিল্ডিং আমি গৈ আছোঁ এতিয়া গেছ হাউচৰ পৰা গণেশগুৰিলৈ তো এজন মানুহে মানে কিবা নিবলৈ যায় পতাকা বম ফুটাবৰ কাৰণে তো এতিয়া মই নালাগে মই নফুটাওঁ এইবিলাক সেইকাৰণে নালাগে এনেই মই কিবা এটা খাবলৈ যাম নাস্তা কৰিবৰ কাৰণে চ' দেখিব পাইছে এইবিলাক এতিয়া ঘৰবিলাক এইটো ৰাস্তাই দিয়ে যায় এইটো ৰাস্তাই গৈ পিনে ৰাইট চাইডে টাৰ্ণিং এটা পায় সেইটো দেখিব পাৰিছে আপোনালোকক দেখাম বাৰু সেইটো টাৰ্ণিংটো ওলাই আছে টাৰ্ণিংটো এদি যাই পিনে তো আপোনালোকক ঠিক পায়গৈ উৰণীয়া সেতুখন কি কয় শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতুৰ ওচৰত পায় তাৰপৰা চিধা যায় আৰু খানাপাৰা হয় তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই কৃষ্ণা ব্লগ চেনেল তো সকলোকে শুভেচ্ছা জনাইছোঁ তো ৰাতিপুৱাই প্ৰায় গুৱাহাটী গেছ হাউচৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো আজি মানে ৰাতিপুৱা আহিলোঁ ঘৰৰ পৰা এতিয়া বৰ্তমান গুৱাহাটীত আছোঁ গুৱাহাটী আপোনাৰ জু ৰোডৰ ফালে তো দেখিব পাইছে এইটো হৈছে গেছ হাউচলৈ যোৱা ৰাস্তা গা পা ধুই পিনি এনেই অলপ ওলাই আহিছিলোঁ দোকানলৈ কিবা কিবি চাহ তাহ খাবৰ কাৰণে তো চাহ তাহ খালোঁ তো বৰ্তমান এতিয়া গেছ হাউচত গৈ আছোঁ গুৱাহাটী তো সুন্দৰপুৰ লেন 1 ৰফ্তা হোমছ তো দেখুৱাম বাৰু আগতে এবাৰ দেখুৱাইছোঁ তো আশা কৰোঁ সকলোৱে ভালেই আছে তো আমি সকলোৱে জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতিব লাগিব তো কিছুমান মই দেখিছোঁ যে ইউটিউবাৰবিলাকে মানে একো এটা মাত মতা নাই এবাৰ প্ৰথমতে যোনদিনাখন জুবিন দা মৰিছিলে সেইদিনাখনিৰ পৰা মোক কোনো ইউটিউবাৰে মাত মতা নাই তো সেইদিনাখনিয়ে যি মাত মাতিছিলে তাৰপিছত মাত মতা নাই চ' এতিয়া দেখিব পাইছে এইটো ৰফ্তা হোমছ সেইটো হৈছে ৰফ্তা হোমছ গুৱাহাটী কোম্পানী গেছ হাউচ এয়া দেখিব পাইছে ট্ৰেভেলাৰ ৰখি আছে ট্ৰেভেলাৰ ইয়াতে যাম সেইটো হৈছে ৰফ্তা হোমছ তো মই আছোঁ ইয়াত ৰফ্তা হোমছৰ ফ্ৰণ্টত তো মেইন কথা হ'ল কি জুবিন দা ন্যায়ৰ কাৰণে কোনো এজন ইউটিউবাৰে এতিয়ালৈকে মাত মতা নাই যি প্ৰথম দিনাখনে মাতিছিলে ডিম্পু বৰা হওক বিকাশ হওক আৰু বহুত কিবা আছামজিত হওক আৰু বহুত কোনোবা নাম আছে চবৰে নামটো মনত নাই বাৰু এটা নাম মনত আছে তো তেওঁলোকক মই এটাই কৈছোঁ যে অকল খালি পইচালৈ চিন্তা কৰিব নালাগে ঠিক আছে তো জুবিন দাৰ কাৰণে মাত মাতক ওলাই আহক তো এতিয়া আপোনালোকেতো ডাঙৰ ইউটিউবাৰ হয় আমিতো সৰু মই এটা ইউটিউবাৰ তো সেইটো কাৰণে মানে ইমান আমাৰ লগত একো নাই আমি মানে নিমিত্তহে মাত্ৰ তো তোমালোকে মানে অলপ ডাঙৰ সেইটো কাৰণে অলপ চাই চিতিকৈ অলপ ওলাই আহিব লাগে সকলোৱে যাতে মিলিজুলি জুবিন দাক ন্যায় দিব লাগে তো আমিও আহিম আমি নহাকৈ নাথাকোঁ তোমালোকে আগত আহিব লাগিব না তোমালোকক অসমৰ ৰাইজে ছাপোৰ্ট কৰি পেলাই তোমালোকক ইউটিউবাৰ বনাইছে ঠিক আছে আমাকতো এতিয়ালৈকে কোনো বনোৱা নাই তো কোনোবা বনাইছে আমি হৈছে সৰু সুৰা এজন মানুহ ইউটিউবাৰ তো সেইটো কাৰণে কৈছোঁ যে তোমালোকে মাত মাতা আমিও মাত মাতিছোঁ তো আমি সৰু মই এজন ইউটিউবাৰ হৈ পিনেও মাত মাতিছোঁ যে এনেকৈ জুবিন দাক ন্যায় দিব লাগে ওলাই আহক সকলোৱে তো এনেকৈ ঘৰত বহি থাকিলে না জুবিন দাই কিবা ন্যায় পাব না হেৰি হ'ব দিনক দিনে জুবিন দাৰ কেছটো মানে লেহেমীয়া গতিত গৈ আছে আৰু তেওঁ যোনকেইজন অপৰাধী সেইকেইজনক ধুনীয়াকৈ জেলত ভৰাই থৈ দিছে মানে এনেকুৱা এখন জেলত কোনো কেদি নাই তাত এখন অজব কাণ্ড হৈ চাওক এজোপা কাগজ ফুল কি মজা ভাল উঠি আছে কাগজ ফুলজোপা তো বলক ভিউ এটা মজা লৈ লৈছোঁ আৰু তো হৈছে এজোপা কাগজ ফুল এতিয়া গৈ আছে এইফালে টাৰ্ণিংটো দি গ'লে পাই যাব পিছফালে কাগজ ফুল তো এইটো টাৰ্ণিংটো ৰাইট চাইডে সোমাব লাগে টাৰ্ণিংটো দেখিব পাইছে সেইটো টাৰ্ণিংটোৱেদি গৈ পিনে উৰণীয়া সেতুখন পায়গৈ শ্ৰদ্ধাঞ্জলি তো গাইছ সেইফালৰ পৰা পাৰ হৈ আহিলোঁ উৰণীয়া সেতুখন সেইটো আগত আছে উৰণীয়া সেতু সেইফালে গৈ পিনে এতিয়া সেইফালে জালুকবাৰী পামগৈ সেইফালে চালিয়ে এতিয়া গণেশগুৰিলৈ গৈ আছোঁ সেইবিলাক দেখিব পাইছে ৰাস্তা গণেশগুৰিলৈ যোৱা ৰাস্তা তো এতিয়া খোজকাঢ়ি পিনে গৈ আছোঁ আৰু বেছি টাইম নাই 2 কিলোমিটাৰ হ'ব বহুত দিন খোজকঢ়া নাই আজি খোজকাঢ়ি দিছোঁ পূৰা ভাগৰ লাগিব আৰু তো চাওঁগৈ কিবা কিবি খাব পাওঁ যদি খাই ল'ম তাতে হোটেল চোটেল বিচাৰি পিনে
তো 10টা বজাত গাড়ী আছে ট্ৰেভেলাৰ গাড়ীবিলাক অৱশ্যে আহি অহা যোৱা কৰি আছে ৰাতিপুৱা না সোনকালে হৈ আছে সেইকাৰণে অলপ কম চলিছে এয়া গুৱাহাটী চহৰ গুৱাহাটীৰ ৰাস্তা দেখিব পাৰিছে এইফালে কাছৰা আছে আছে ৰেটেলতে এইফালে চাওক এতিয়া দেখিব পাৰিছে এখন গণেশগুৰি ব্ৰিজৰ তলত আছোঁ এতিয়া আমি ফ্লাইঅভাৰ দেখিব পাৰিছে ফ্লাইঅভাৰ এতিয়া দোকান বিচাৰি গৈ আছোঁ কিবা এটা খাবৰ কাৰণে নাস্তা ৰাতিপুৱা একোটা নাখালে মানে গেছ চুকায় মানে ভাত পানী কিবা এটা খাব লাগে নহ'লে কিবা এটা খাব লাগে আৰু সেইটো কাৰণে নহ'লে নহয় তো এতিয়া গৈ আছোঁ গণেশগুৰি এখন গণেশগুৰি ব্ৰিজৰ তলত আছোঁ ফ্লাইঅভাৰ তলত দোকান এখন দুখনকৈ খুলিছে হোটেল সেইবিলাক গাড়ী চাড়ী চলিছে এখন দুখনকৈ এইফালে ৰোৱা খোলা নাই খালী হৈ আছে তো তলত আছোঁ দেখিব পাৰিছে গেছ আছে বা 2-3 কিলোমিটাৰ হয় আৰু খোজকাঢ়ি আহি আছোঁ দেখিব পাৰিছে ঘামি পিনি ক'ব নাই পৰা তো চাওঁ হোটেল এখন চাওঁগৈ কিবা খাবলৈ কাৰণে আৰু সেইফালে পূৰা গৰমত ডিজেল আছোঁ এতিয়া সেইফালে আৰ্মি পূৰা আছে দেখিব পাৰিছে আৰ্মি গাড়ী সেইফালে গৈ আছোঁ দেখিব পাৰিছে আৰ্মিবিলাক ভালে যাওঁ এবাৰ এইফালে গাড়ী যাওঁগৈ তাত পাওঁ কি পাওঁ চাওঁ কি বনাইছে এখন জানি তো মানে এতিয়া গৈ আছোঁ ইয়াত পুৰি বনাই আছোঁ পুৰি খানা পাই এনেকৈ খাম বুলি চালোঁ পুৰি বনাই আছে ৰাতিপুৱা পুৰি খাবলৈ গেছ হয় ভাত পানী বনাই ক'ত পাওঁ চাওঁ যদি ভাত নাপাওঁ আছে পুৰিকৈ খাব লাগিব আৰু চাহৰ দোকান এইবিলাক খুব খাব পতাকা দোকান এইফালে আছে নিব আহিছোঁ দেৱালীৰ কাৰণে ত' এইফালে গৈ আছোঁ আগত ভাত পানী খাবৰ কাৰণে চাওঁ এইবিলাক গাড়ী সেয়া গণেশগুৰি এখনহে গণেশগুৰি নিব পাৰিছে এতিয়া অলপ ভিৰটো কম আছে অলপ পাছত ভিৰ পূৰা হ'ব গাড়ীত এতিয়া পুৰিকে খাই লওঁ আৰু পুৰি ভাত পানী খোৱাই নাই পুৰি খাই লওঁ এতিয়া সেইটো দোকান দিছে তাতে খাই কিনে যাওঁ আৰু বোলে 30 টকা তিনিখন দিয়ে খাইবলৈ যাওঁ আৰু সেইফালে যায় আপোনালোকৰ দিছপুৰ ফালে সেইটো ৰাস্তাটো ব্ৰিজৰ ওপৰেদি এইফালে চিধা চিধি যায় আপোনালোকৰ পল্টন বজাৰ হৈ ওলাব পাৰে এইফালে আৰু এইফালে আছে আপোনালোকৰ জু ৰোড চিধা চিধি জু ৰোড যায় এইফালে যায় আপোনালোকৰ পল্টন বজাৰ এইফালে জু ৰোড মই বৰ্তমান এতিয়া গণেশগুৰি অবহা ব্ৰিজত ওলাই গৈছোঁ কৰিব পাৰিছে এইবিলাক গাড়ী বিলাক চলি আছে এতিয়া মই ইয়াত এতিয়া হেৰি খালোঁ গৈ দিওঁ মই বাছত উঠিবলৈ যাওঁ বলক ঠিক আছে আগত তাত যাওঁ আৰু তো হেল্ল' গাইজ আমি এতিয়া বৰ্তমান দেখা পাইছে গাড়ীত গৈ আছোঁ ট্ৰেভেলাৰ তো এতিয়া গুৱাহাটী অভিমুখে গৈ আছোঁ তো এতিয়া আমি গেষ্ট হাউচ বা আমাৰ কোম্পানী গেষ্ট হাউচ য'ত নেকি ৰপ্তা হোম চলাইছিলে দেখা পাইছে গুৱাহাটী চহৰৰ ঘৰ দুৱাৰবিলাক দোকান চোকানবিলাক শ্বপিং মল মানে এইবিলাক এখন আছে আপোনালোকৰ এইটো অৰণ্য সেইটো এইটো 6 মাইল হয় 6 মাইল দেখা পাইছে আমি গৈ আছোঁ এতিয়া গুৱাহাটী এইটো দেখা পাইছে ফুড ষ্টেপ এইটো ইফালৰ পৰা সিফালৰ মানুহবিলাক যাবৰ কাৰণে ফুড ষ্টেপ বনাই দিয়া হৈছে চব ধুনীয়াকৈ তো বৰ্তমান এতিয়া আমি গৈ আছোঁ এতিয়া খানাপাৰালৈ খানাপাৰাৰ পৰা যাম আৰু এতিয়া তাৰপৰা আহিলোঁ আৰু জোৰ দবা মানে বৰ্তমান দেখা পাইছে আমাৰ জাৰ্ণিটো এনেকৈ চলি আছে তো এয়া হৈছে দিছপুৰ দেখা পাইছে দিছপুৰ অসম ভ্ৰমণ তো দিছপুৰ আপুনি আগতে এবাৰ আহিছিলোঁ ইয়াত মানে কাম আছিলে আমাৰ জেঠুভাগৰ চাকৰি কৰিছিলে পেঞ্চনৰ কামত আহিছিলোঁ তো তেতিয়াই আৰু অহা নাই আকৌ এটা ফুড ষ্টেপ বনাই দিছে মানে তো দিছপুৰ ৰাস্তা হয় এইটো দেখা পাইছে দিছপুৰ তো ৰাতিপুৱা কাৰণে অলপ ভিৰটো কম আছে নহ'লে প্ৰায় ভিৰ থাকে দিছপুৰ অনেক সেইটো তো দিছপুৰ অনেক সেইটো ছাইডত জুবিন দা ভাগৰ বহুত ধুনীয়া এটা চিত্ৰ অংকন কৰি দিছে তো মোৰ যোৱা ভিডিঅ'টো আপোনালোকে চালে গম পাব তাতে ফটোবিলাক দিয়া আছে ভাল লাগে আৰু এনেকৈ অংকন কৰি দিলে ধুনীয়াকৈ চিত্ৰ অংকন কৰি থ'লে আৰু জুবিন দাও ভাল পাইছিলে চিত্ৰ হেৰি কৰাটো তো সেইটো কাৰণে ভাল লাগিছে এতিয়া ছবি আঁকিছে
সকলোৱে #জাষ্টিচ ফৰ জুবিন গাৰ্গ বুলি চবেই লিখিব। তো আমিও লিখিছোঁ বাৰু, জুবিন দা নিয়াৰ কাৰণে বহুত মানুহে লাগি আছে। তেনেকৈ গৈ আছোঁ। এতিয়া এবাৰ দেখিব পাইছে আমি এতিয়া খানাপাৰা পালোহি। তো এই খানাপাৰা গাড়ী লাগি আছে গ্ৰীণ বাছ। তো খানাপাৰা ব্ৰিজৰ তলেদি গৈ আছোঁ এতিয়া আমি, দেখিব পাইছে। এনেকেই যাত্ৰাটো কৰিলোঁ আৰু দেখিব পাইছে আমাৰ এই ধুনীয়াকৈ ৰাস্তাবিলাক হেৰি কৰি দিছে, ব্ৰিজৰ তলেদি গৈ আছোঁ। তো আগত দেখুৱাই গৈ থাকিম বাৰু যিমানটো পাৰোঁ মেঘালয়ত যি পাওঁ দেখুৱাম বাৰু আপোনালোকক চেষ্টা কৰিম। বেছিকৈ নেদেখুৱাওঁ, একেটা জেগাই বাৰে বাৰে দেখিবলৈ বেয়া লওঁ। আমি বাছ ৰখি আছে চুপাৰ, ক'ত ক'ত যায়, শিৱসাগৰ, যোৰহাট, ধেমাজি, লখিমপুৰ, জোনাই, এইবিলাক চব জোনাই এইবিলাক চবতে যায় কাৰণে ইয়াত ৰখি থাকে আৰু খানাপাৰাতে বাছবিলাক চুপাৰ। তো ভাল লাগে এনেকৈ চুপাৰটো গৈ পিনে। তো গাইজ দেখিব পাইছে কিমান এটা ধুনীয়া ভিউ আহিছে, দেখিব পাইছে মেঘালয়ৰ ৰাস্তা। তো পৰ্বত পাহাৰে ভৰপূৰ ৰাস্তা, কি ধুনীয়াকৈ বনাই দেখিব পাইছে আপোনাৰ গাইজ। একদম পূৰা ধুনীয়া। আহি আমি টোল গেট পালোহি, মানে মেঘালয়ৰ ভিতৰত শ্বিলঙত। দেখিব পাইছে ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে। একদম ৱেডাৰটো মজা, ৰ'দ দিছে আজি তাতে। তো সেইকাৰণে মানে ভিডিঅ'টো চাবলৈও মজা লাগিছে। তো আশা কৰোঁ সকলোৱে আপোনালোকে ভাল পাব ভিডিঅ'টো। তো এনেকুৱাকৈ আমি মানে মাজে মাজে ধুনীয়া এটা পৰিৱেশ পাওঁ, যি নেকি দেখি মানেও বহুত সৌন্দৰ্য বৃদ্ধি হয়। তো এনেকৈ মেঘালয়ত বহুত জেগা আছে ফুৰিবলৈও। নৰ্থ ইষ্টত আমাৰ চবতে ফুৰিবলৈ জেগা বহুত ধুনীয়া আছে। দেখিব পাইছে এনেকৈ জংঘল আৰু পৰ্বত নিচিনাকৈ ওখ আছে মেঘালয়, কিছুমান চাপৰ জেগা। তেনেকৈ আমি আহি আছোঁ চাই জেগাবিলাক। এনেকৈ জেগাবিলাক চাই উপভোগ কৰি আহিছোঁ। দেখিব পাইছে কিমান ধুনীয়া এটা পৰিৱেশ। আৰু ৱেডাৰটো ভাল আছে, দেখিব পাইছে ৰাস্তাবিলাক কিমান একোৱা পকোৱা ৰাস্তা মেঘালয়ত। একদম অৰুণাচলৰ নিচিনা মেঘালয় ছেইম ৰাস্তা, অকোৱা পকোৱা। আগতে আমি শুনিছিলোঁহে মানুহৰ মুখত যে শ্বিলঙৰ ৰাস্তা অকোৱা পকোৱা, অৰুণাচলৰ ৰাস্তা অকোৱা পকোৱা বুলি। এতিয়া আমি দেখিবলৈ পাইছোঁ, এতিয়া ডাঙৰ হৈ পিনে। সেইটো কাৰণে ভাল লাগিছে এতিয়া। যিটো নেকি আগতে শুনিছিলোঁ, এতিয়া মানে বৰ্তমান আমি এতিয়া নিজে এটা উপভোগ কৰিছোঁ। যি চকুৱে দেখা আৰু টিভিত দেখা বহুত পাৰ্থক্য আছে, মোবাইলত দেখা বা বহুত পাৰ্থক্য আছে। সেইটো কাৰণে নিজেই গৈ লৈ জেগাটো বা পৰিদৰ্শন কৰিব লাগে, বা ঠাইডোখৰ পৰিদৰ্শন কৰি নিজেই এটা মানে এক্সপিৰিয়েঞ্চ ল'ব লাগে, তেতিয়া ভাল হয়। আৰু দেখিব পাইছে এই ভিউটো চাওক কি মজা ভিউ। একদম চাইডে পাহাৰ কাটি থৈছে, তাৰ লগতে গছ গছনি এক দুডাল আছে। তো ভাল লাগে আৰু এনেকৈ ঘূৰি মেলি। তো মাজে সময়ে মই ভিডিঅ' দি থাকিম বাৰু আপোনালোকৰ কাৰণে। তো আপোনালোকৰ মানে ছাপোৰ্টটো অলপ কৰিব, ভাল লাগে ভিডিঅ'বিলাক চাই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, যাতে ময়ো ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাওঁ। আপোনালোকে যদি ছাপোৰ্ট নকৰে তেতিয়া মই ভিডিঅ' বনাবলৈ উৎসাহ নাপাওঁ। তো আপোনালোকৰ কাৰণে মই বহুত বস্তু গোটাইছোঁ নিজৰ পইচাৰে, কিন্তু দেই এটা কথা সঁচা কথা কৈছোঁ। আজি মানে কোনো এটা 1 টকা এটা মই ক'ৰ পৰা পইচা পোৱা নাই, ইউটিউবৰ পৰা পোৱা নাই, না ফেচবুকৰ পাইছোঁ। মানে নিজৰ পইচাৰে বস্তুবিলাক গোটাইছোঁ। আৰু দেখিব পাইছে এইবিলাক চাইডে দোকানবিলাক আছে, মানে মেঘালয়ত খাচীয়া মানুহবিলাকে ইয়াত দোকান আছে। তো গাইজ এতিয়া আমি পালোঁ গৰম পানী। দেখিব পাইছে গৰম পানী বোলা জেগা এটা হ'ব। এইফালে টোপনি শুই আহিছোঁ না, সেইটো কাৰণে অলপ হৈছে। গৰম পানী বুলি কোৱা জেগা এটা পালোঁহি। এইফালে চাওক ৰাস্তাটো ধুনীয়া বনাই থৈছে। বজাৰ কৰিবলৈ ৰাখিছে মানুহবিলাক কিছুমান। তো এতিয়া চাওঁ কি হয়, এইফালে যাওঁ বোলো। চাহ তাহ খাবৰ কাৰণে ৰাখিছে মানুহবিলাকে। তো আগত গৈ দেখুৱাই আছে বাৰু। গাইজ ইয়াৰ পৰাই মাংস ল'লোঁ, খাচী মাংস দিব পাৰিছে। এয়া খাচী মাংস লৈ পেলাই যাতে যাওঁ আৰু পূৰা 700 কিলোত হয়, গাড়ী খাৰা আছে, যাব লাগে। লাটুমবাইত পালোঁহি, লাটুমবাই ল'লোঁ, দিব পাৰিছে। তো চাওঁগৈ কি হয়, ইয়াত ভালকৈ কাটে আৰু ব'লক।